এভৰিৱান এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন পিছত দীঘল ভিডিঅ' বহুত দিন দিয়া নাছিলোঁ। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক আটাইবোৰে ভালে কুশলে আছে আৰু আমিও ভালে আছোঁ। এইকেইদিন ঠাণ্ডা বহুত আছিলে, যোৱাকালিৰ পৰা অলপ কমিছে। ফেব্ৰুৱাৰীৰ যিহেতু আজি 10 তাৰিখ হ'ল, অলপকৈ কমিব। যিহেতু দেৰিকেও আহিছিল ঠাণ্ডাটো, অলপমান দেৰিকেও থাকিলে, একো নাই বাৰু। আৰু আজি অলপ এয়া খেলি মেলি হৈয়ে আছে। এই টেবুল চেবুল মই চাফা কৰা নাই। সিহঁতে পঢ়ি মেলি পেলাই উঠিলে, সিহঁতে পঢ়ি মেলি উঠিলে, অলপ পঢ়ুৱাই ল'লোঁ। এক্সাম আহিছে, সেইকাৰণে অলপমান পঢ়াটো চাব লগা হৈ আছে। ভিডিঅ'টো অলপকৈ সেইকাৰণে শ্বৰ্টছে দি আছোঁ। আজি ভাবিছোঁ এটা দীঘলকৈ ভিডিঅ' বনাওঁ, বহুত দিন যিহেতু বনোৱা নাই। আৰু আজি ঘৰলৈ আলহীও আহি আছে, আৰু দেখুৱাই আছোঁ বাৰু কোন আলহী আহিব। অলপ পিছত আহিব। এতিয়া 11:30 মানেই হ'ল, গতিকে ময়ো কাম চামখিনি কৰি আজৰি হৈ লওঁ। খেলি মেলি হৈ আছে এইবিলাক, ইহঁতেকেইটাই খেলিয়ে আছে দেখিছে। আৰু গৰমটো পৰিছে যিহেতু আজি অলপ কামখিনি কৰি ভালো লাগিছে। বাকী চাই যাবচোন ভিডিঅ'টো, কি পাৰোঁ আজি দেখুৱাবলৈ যত্ন কৰিম। লগতে নতুনকৈ যিসকলে চাইছে, আৰম্ভণিতে কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আগৰ পৰাই চাই আছিলে সেইসকলক বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ এনেকৈ চাই আগবঢ়াই লৈ যোৱাৰ বাবে। আৰু যেনে দেখিছে পলে কাপোৰ সলাই। আৰু আপোনালোকক যদি মই বিচনাকেইখন দেখুৱাবলৈ লওঁ, সেইটো কি আৰু একদম এইফালে কাপোৰ সলাব থ'ব, সেইফালে কাপোৰ সলাব থ'ব। ছোৱালী মানুহ একবাৰ কইনা হ'ব, একবাৰ কিবা ল'ৰা ছোৱালী হ'ব। কি আৰু কাপোৰ জাপি তত নাপায়। তাতে ঠাণ্ডাৰ দিনৰ কাপোৰ, বাপৰে নক'ব আৰু। কাপোৰ ধোৱা আৰু কাপোৰ জাপা, এই দুটা আৰু নক'ব ল'ৰা ছোৱালী থাকিলে। গতিকে কেতিয়া এইটোৰ ঝামেলাৰ পৰা হাত সাৰিব পাৰিম নাজানো আৰু ডাঙৰ হৈ লওক, নিজৰ বস্তু নিজে চম্ভালি থাকিব। একফালৰ পৰা লেতেৰা কৰিছে, একফালৰ পৰা কামত লগাই দিছোঁ। চব ভাল কৰিব দিছোঁ। একফালৰ পৰা গোটেইকেইটাই ভাল কৰি আছে। য'ত বস্তু ওলাইছা চব ভালকৈ থোৱা। আৰু এটাই বাজিল, সিহঁতো অহাই নাই, আহিব আৰু। সৰু বাচ্ছা থকা কথা যে, ওলাব বুলি ওলাবও নোৱাৰে। ময়ো বনাই আছোঁ, ভাতখিনি বনাই পেলাই আজৰি হওঁ। আধা হৈছেগৈ আৰু মোৰো খেলি মেলি হৈ আছে। মাছৰ তৰকাৰীখন বনালে। সৰু আলহী, এইটো সৰু আলহী। একবাৰ হাঁহি দিয়া হাঁহি দিয়া দিয়া আৰু আমাৰ আলহীকেইটা আহিলে দেখিছেনে, ইমান ডাঙৰ ষ্টৰিটো যোৱাকালি আনিছিল, গোটেই বেয়া হৈ গ'ল। কাটি পেলাই দিব লাগিব। সিহঁতক অলপমান ফ্ৰুটছকে খাব দিওঁ। আৰু এতিয়া 2টা বাজিবৰে হ'ল, আটা আনি দিব, সিহঁতক অলপ ফ্ৰুটছকে খাব দিওঁ। খাই বৈ হ'ল, চাফ চিকুণ কৰি থলোঁ গোটেই। পোৱালিটোক মাকে গাখীৰ খুৱাই আছে। যদি খোৱা নাই, অলপমান খেলিম, ভালকৈ ল'বই খোৱা নাই। মই কাম কৰি আজৰি হৈ আহোঁ, এইফালে শুলেই পোৱালীয়ে। তাৰপিছত অলপ পিছত উঠিলেই আৰু ইহঁতৰ কামেইটো উঠা খোৱা। উঠাৰ পিছত অলপমান খেলিলোঁ আমি অকণমান। এয়া দেখিছে, বায়েকে লকৈ থাকে। এতিয়া পোৱালি ডাঙৰ হৈছে আৰু এনেকৈও নাথাকেও, কিন্তু নাই, তাই এৰি নিদিয়ে, ল'বই হেনো আজি। অলপ পিছত গুচি যাবই আৰু এতিয়া মই ল'বই নাপাম, একদম থাকিব পৰা নাই। তথাপিতো লৈছে আৰু। কিয় ই কাৰ লগত থাকিব? মাহী নাথাকে নহয়। ডাঙৰ আলহীবিলাক আহি পেলাই গ'লেও ইহঁতৰ কোনো কথা নাই। সৰু বাচ্ছা আহি গ'লে ইহঁতে বিৰাট মনটো বেয়া কৰে, দেখিছে, যাব নিদিয়ে, একদম খবতি ধৰি আছে। ৰাতি ভাত পানী খাই ইহঁতো গ'লগৈ আৰু আজি মই ভিডিঅ' নবনালোঁ। তাৰপিছত নেক্সট ডে হৈ গ'ল। হাই এভৰিৱান, আজি হ'ল নেক্সট ডে। আৰু আজি ৰবিবাৰ, ৰাতিপুৱাৰ পৰা ব্লগ নবনালোৱেই মই। এইটো সিটো কি, আজি বেছি কাম নাছিলে। আৰু কাম নাছিলে কাৰণে কি কৰিলোঁ, 2টা গডৰেজৰে কাপোৰ একদম ইমান খেলি মেলি উলিয়াই থাকোঁ, পিন্ধি থাকোঁ। ঠাণ্ডাৰ দিনৰ কাপোৰো বহুত যে, সেইকাৰণে গোটেই উলিয়াই লৈ একদম লাৰিলেতো আৰু ক'বই নালাগে। সেইকাৰণে সেইখিনি কৰি থাকোঁতে বহুত দেৰি হ'ল। ভাত পানী বনালোঁ, খাই বৈ সিহঁতে এতিয়া নাচৰ ক্লাছত গ'ল। মই ভাবিছোঁ অকণমান ব্লগটো বনাওঁ, যোৱাকালি অলপ বনাইছিলোঁ। আৰু এতিয়া সিহঁতে গ'ল যিহেতু অলপমান ৰেষ্ট লওঁ। আজি এতিয়া মোবাইলটো চাবলৈ নেটো নাই। তেতিয়া কাম কৰি থাকোঁতে একদম পূৰা গান লগাই থৈ পেলাই কাম কৰি থাকিলোঁ। নেটখিনি গোটেই শেষেই হৈ থাকিলে, গতিকে মোবাইলটো চাবলৈও নাই একো। ভাবিছোঁ অলপমান বাগৰ দিওঁ, অলপমান ৰেষ্ট লওঁ, টোপনি নামাৰি লওঁ। কিবা ভাল চিনেমা দিছে নেকি চাই লওঁ।
টিভি চোৱা নপৰে যে তেনেকৈ আজিকালি গমেই নাপায়। আগতে বহুত চাইছিলোঁ চিনেমা চিৰিয়েল চিনেমা, এতিয়া তেনেকৈ চোৱা নপৰে আৰু এতিয়া বিচাৰোঁ কি চিনেমা দিছে ক'ত। পুৰণা চিনেমাবিলাকে চাই পেলাই ভাল লাগে, আজিকালি চিনেমাবিলাক ইমান ভাল নালাগে। এখন পাইছোঁ ৰ'ব ভাল চিনেমা, এইখন হাম সাথ সাথ হে, ভাল লাগে এইখন। আৰু এয়া হ'ল আমাৰ পঢ়া টেবুলৰ দৃশ্য। এভৰিৱান, মই যে তেতিয়া কৈছিলোঁ ইহঁতক আনিব যাব লাগিব, অলপ টিভিকে চাওঁ। টিভি চাই থাকোঁতে মানে এনেকুৱা টোপনি আহিল, আপোনালোকক কি ক'ম। ইহঁতে আহিলে, আহাটো মানে কিবাকৈ দৰজাখন খুলি দি আকৌ বিচনাত উঠিছোঁ। মোৰ লগত টিভি চলিয়ে আছিলে, গমেই নাপাওঁ কিয় জানো ইমান টোপনি ধৰিছে আজি। এনে সদায় শুই থকাৰ সময়ত টোপনিটো আহিবই। আৰু দেখুৱালৈ নহয়, সৰুজনীয়ে মোৰ লগত অকণমান তাতে সোমাওঁতে তাই টোপনি গ'লে, সেইপিনে ডাঙৰজনী পঢ়িব আহিছিল, তাইও মানে একো শব্দ নাপায়, তাইও টোপনি মাৰি আছে। সিহঁতক একো বনায়ো নিদিলোঁ, সৰুটো নোখোৱাকৈ খাই শুই থাকিলে। এতিয়া চাহ একাপ বনাই লওঁ, মই একাপ লাল চাহ খাই লওঁ। তাইও সেনেকৈ অলপমান টেবুলত টোপনি মাৰিছে। মাৰক বোলো আৰু আধা ঘণ্টামান, 8টামান বজাত শুকাই দিম আৰু এইটো হেবিট মোৰো আছিলে। এতিয়া চাহটো বনাই লওঁ ৰ'ব। বিস্কুটেৰে খাওঁ আৰু কি খাম, চাহটো অকণমান আজিকালি কমাইহে দিছোঁ। এয়া দেখিছে কি ধুনীয়া লাল চাহ হৈ গ'ল। ইয়াতে আৰু বেলেগকৈ চচপেন এটা লেতেৰা কৰিব দৰকাৰ নাই আৰু। চেনি দিলে চেনি খালে চেনিও দি ল'ব পাৰি। লগৰ ছোৱালীয়ে পঢ়ি শুনি এতিয়া শুবৰ হ'ল, ভাত পানী খাই। আমাৰ ইহঁতে এতিয়াহে আৰম্ভ কৰিছে, 8টা 8:30 হ'ল। এতিয়া খাই বৈ লাহে লাহে বহিছে আৰু টোপনি পৰা কি হয় নহয়। পুৰা টোপনি মাৰি লৈছে, আজি 11টা 12টালৈ পঢ়িব বোলে। পঢ়িব নে নপঢ়া কোৱা? আৰু এটা বস্তু শুনাই দিছোঁ ৰ'ব, জিনাই মানে ইমনৰ কবিতা শুনি শুনি মুখস্থ কৰিছে। এটা আপোনালোকৰ গাই শুনাব বোলে, আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা হৈছে। তুমি চৰাই নথবা নথবা মোক সজাত ভৰাই, এৰি দিয়া আকাশলে উৰা মাৰি যাওঁ, বননীয়া গাছলৈ বিটগুটি খাওঁ, দীঘল বাহেৰে মই বাঁহটো সাজিম, তাত মই কাণ কাণ পোৱালি তুলিম, খিৰিকী মুখত যাই গীত গাই গাই, সদায় থাকিম মই তোমাক শুনাই। কবিকান্ত বৰুৱা। কবিতাটো শুনাইছোঁ কিয় জানে, কবিতাটো শুনাইছোঁ কিয় জানে নে নাজানে? কবিকান্ত বৰুৱা ধৰিব পাৰিছেনে? কবিতাটো ইমানে পঢ়ি থাকে, এই শুনি শুনি মুখস্থ কৰিছে, কৰি পেলাই এতিয়া মাতি থাকে, ধুনীয়াকৈ মাতি পেলাই কবি নৱকান্ত বৰুৱা, কবিকান্ত বৰুৱা হয়নে? এতিয়া নতুন এজন কবি আহিল আৰু কবিকান্ত বৰুৱা, নৱকান্ত বৰুৱা। যিমান নৱকান্ত বৰুৱা কৈ থাকোঁ তাই কবিকান্ত বৰুৱাই থাকে। আৰু বহুত দীঘলীয়া হ'ল, কালিৰ পৰা ভিডিঅ'টো অলপ বনালোঁ। আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি এইখিনিতে সামৰিম বুলি ভাবিছোঁ, কাৰণ আকৌ নহ'লে নেক্সট ডে হৈ যাব, ৰাতি হ'ল। এতিয়া আৰু বেলেগ দেখুৱাবলগীয়া একো নাই, অলপমান বহুদিন নবনোৱাৰ কাৰণে দীঘলকৈ এনেকৈ ভিডিঅ' এটা বনালোঁ। আৰু আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে আগলৈ ভিডিঅ'সমূহ চাই যাব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো মোৰ এইটো চাই ভাল লাগিছে, তেতিয়া লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাবচোন কেনেকুৱা ভিডিঅ' বনালে ভাল লাগিব। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে, আকৌ এটা পুনৰ ব্লগত লগ পাম বুলি আশা কৰিলোঁ।